Hello students, আজি ভিডিও ডিসকাস কৰিব গৈ আছো যে আমাৰ HSLC আনসাৰ শীটখন কিদৰে চেক কৰা হয়। মই পইণ্ট ওয়াইজ গুটেখিনি ডিসকাস কৰি যাম। ফাৰ্স্ট পইণ্টটো হৈছে যদিহে কোনোবা ফ্ৰেকশনাল নম্বৰ পায়, মাৰ্কস পায়, তেওঁলোকক সম্পূৰ্ণ কৰি দিয়া হয়। কেনে ধৰণৰ ধৰা এটা তোমাকৰ কোনোটা মেথছত 2 মাৰ্কস আছিল কিন্তু তোমাকে কিবা এটা ভুল কৰি দিলা, তাত পালা কিমান হাফ মাৰ্ক এটা কাটা গল, পালা কিমান 1.5 পালা। তো এই 1.5 টো যেতিয়া তোমাকৰ প্লাস কৰা হ'ব টোটেলত কি হৈ যাব পাৰে ধৰা 1.5 মিলি পেলাই ধৰা কোনোবা এজন ষ্টুডেন্টে কিমান পালে 80 হাফ পালে টোটেল মাৰ্কস আৰু গুটেখিনি কাটি কুটি গুটেখিনি হেৰি কৰি 80 হাফ পালে। তো সেই হাফটো কি কৰা হ'ব, হাফ এটা প্লাস কৰি পেলাই তাক 1 কৰি দিয়া হ'ব, মানে সেই ষ্টুডেন্টজনে কিমান পাব 81 পাব। তো ফ্ৰেকশনাল মাৰ্কস বিলাক যদি টোটেলত ফ্ৰেকশনাল ওলাই তেতিয়াহ'লে তোমাকে হাফ মাৰ্ক এক্সট্ৰাকে পাই যাবা। নেক্সট পইণ্টটো হৈছে আমাৰ ধৰা এটা লিটাৰেচাৰ সাবজেক্ট বিলাকত বা বেলেগ সাবজেক্টত কেতিয়াবা স্পেলিং বা গ্ৰামাৰত ধ্যান দিয়া হয়, হয়নে? কিন্তু মেথছৰ ক্ষেত্ৰত মেথছৰ আনসাৰ শীটৰ ক্ষেত্ৰত তেনে ধৰণৰ কোনো স্পেলিঙৰ কথা নাহে, স্পেলিং বা গ্ৰামেটিকেল মিষ্টেকৰ কথা নাহে, সেইখিনি নম্বৰ কাটা নহয়। অকল মেথছটো কাৰেক্ট হ'লে হ'ল, বাকি তোমালোকে যি লিখিছা স্পেলিং হওক বা গ্ৰামেটিকেল কিবা যদি লিখোতে ভুল কৰিছা সেইখিনিতো নম্বৰ নাকাটে, সেইখিনিৰ কাৰণে নম্বৰ তোমালোকৰ নাযায়, নিশ্চিত থাকিব পাৰা। নেক্সট পইণ্টটো হৈছে যে ধৰা তোমালোকৰ মেথছ এটা কৰোতে প্ৰথমখিনি ষ্টেপ মাৰ্কিংৰ যিবিলাক কথা কয়, তো ষ্টেপ মাৰ্কিং পোৱা যায়। ষ্টেপ মাৰ্কিং মানে কেনেকুৱা হয়, ধৰা তোমালোকৰ মেথছটো কাৰেক্ট হোৱা নাই, আনসাৰটো তোমালোকৰ ওলোৱা নাই, কিন্তু প্ৰথমখিনি আনসাৰটো ওলোৱা নাই, ধৰা লাষ্টৰখিনিও খেলি মেলি হৈছে, কিন্তু প্ৰথমখিনি তোমালোকে যদি পাৰ্শিয়েলি কাৰেক্ট কৰিছা, অলপ চলপকে যদি কাৰেক্ট কৰি থৈ আহিছা মেথছটো, তাতো কিন্তু তোমালোকৰ নম্বৰ দিয়া ব্যৱস্থা আছে। নেক্সট পইণ্টটো হৈছে যদিহে কোনোবা ছাত্ৰ বা ছাত্ৰীয়ে তেওঁলোকে টোটেলত মেজাৰমেণ্টত যদি ভুল কৰি দিয়ে, মেজাৰমেণ্টত মানে কি কুৱেশ্যন আনসাৰখিনি তোমাৰ কুৱেশ্যন মানে আনসাৰটো কৰোঁতে গোটেইখিনি ঠিক হৈ গ'ল কিন্তু আনসাৰটো ভুল ওলাই গ'ল, পাৰ্টিকুলাৰ আনসাৰটো ভুল ওলাই গ'ল, বাকী চবত ঠিক আছে, বাকী পুৰা A to Z ঠিক কৰিছে, কিন্তু অকল আনসাৰটো ধৰা প্লাস এটা কৰিব দিছে, তোমালোকে 2 + 3 4 বহাই থৈছা, তেনে ক্ষেত্ৰত কি হ'ব, তোমালোকৰ বাকী ষ্টেপখিনিতো ঠিকে আছে, খালি আনসাৰটো ৰং হৈছে, গতিকে সেই পাৰ্টিকুলাৰ আনসাৰটো তোমালোকে কি কৰা হ'ব, হাফ এটা কাটি দিয়া হ'ব, গোটেইটো কাটি নিদিয়ে। তোমালোকৰ এনেকুৱা লাগিব পাৰে যে মোৰ আনসাৰটো ভুল হৈছে, মোৰ গোটেই মেথছৰ নম্বৰ গ'ল নেকি, তেনেকুৱা নহয়। তোমালোকৰ জাষ্ট সেই যোনটো পাৰ্টিকুলাৰ এটা মাৰ্কস আছে, মানে যোনটো টোটেলত ভুল কৰিছা, তো সেইটো কাৰণে এটা হাফ মাৰ্ক কাটা যাব, বাকি গোটেইখিনি তোমালোকে নম্বৰ পাই যাবা। নেক্সট পইণ্টটো হৈছে যে যেতিয়া তোমালোকৰ বহিখিনি চেক কৰা হয়, চেক কৰোঁতে সেই এক্সামিনাৰজনক এখন মানে আনসাৰ শীট দিয়া হয়, মানে কোনটো আনসাৰ কাৰেক্ট হয়, কোনটো আনসাৰ ৰং হয়, হয়নে? তেনেকুৱা আনসাৰ শীট এখন দিয়া হয়। তো কেতিয়াবা কি হয়, ছাত্ৰ ছাত্ৰীয়ে লিখোতে বা কৰোঁতে তেওঁলোকৰ আনসাৰটো হয়তো অলপ বেলেগ হৈ যাব পাৰে, মানে তেওঁলোকৰ যোনখন আনসাৰ শীট আছে তেওঁলোকৰ লগত তেওঁলোকক যোনখিনি দিয়া হৈছে যে এইখিনি চাই তো আপোনালোকে কৰিব, তো সেই আনসাৰ শীটত যদিহে মিলা নাই, তোমালোকৰ আনসাৰটো আৰু সেই আনসাৰ শীটটো মিলা নাই, কিন্তু তোমালোকৰ যোনটো আনসাৰ কৰি থৈ আহিছা সেইটো একচেপ্টেবল, বেলেগ এটা নিয়মত কৰিছা কিন্তু সেইটো একচেপ্টেবল হ'ব, তেনে ক্ষেত্ৰতো কিন্তু তোমালোকে ফুল মাৰ্কস পাবা। মানে সেইটো তোমালোকৰ যে এনেকুৱা নহয় যে এইটো কিতাপত থকা নিয়মতে কৰা নাই বা কোনো ধৰণৰ বেলেগকে কৰিছে, যদি একচেপ্টেবল হয়, যদি মেথডটো একচেপ্টেবল হয় আৰু আনসাৰখিনিও ভালদৰে ওলাব পাৰিছা, তেন্তে কিন্তু তোমালোকে তাত ফুল মাৰ্কসে পাবা। তো এইখিনি আছিলে মেথছ এক্সামৰ কপি চেকিঙৰ কেইটামান পইণ্টছ। বহুতে চিন্তা কৰি আছিল যে মেথছ এক্সাম এইবাৰ যদি বেয়া হৈছে মই পাছ কৰিম নে নকৰিম, তো এইকেইটা ষ্টেপ শুনাৰ পিছত হয়তো তোমালোকৰ এটা কনফিডেঞ্চ আহিছে যে মই মেথছ এক্সামত পাছ কৰিম। এইখিনি আছিল আজিৰ ভিডিঅ'টোত। আজিৰ ভিডিঅ'টো শেষ কৰি কিপ ৱাচিং কেনাল।